Hello everyone, welcome back to our YouTube channel Edutic. So এই ভিডিঅ'টিত মই বিকাশ কুমাৰ দাসে লৈ আহিছোঁ যে ছাত্ৰ ছাত্ৰীসকলে MSc ফিজিক্স এন্ট্ৰেন্স পৰীক্ষাৰ বাবে অসমৰ বিভিন্ন ইউনিভাৰ্চিটিৰ বাবে কিদৰে প্ৰিপেয়াৰ কৰিব লাগিব। মই নিজে এই MSc এন্ট্ৰেন্স এক্সামত তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা MSc পাছ কৰিছোঁ আৰু এতিয়া তেজপুৰ বিশ্ববিদ্যালয়তে গৱেষণাৰত হৈ আছোঁ। চ' এতিয়া ইমান সোনকালে এই ভিডিঅ'টো অনাৰ এটাই ৰিজন হ'ল যে বৰ্তমান কম্পিটিশ্যন বহুত হাই হৈছে। নেক্সট কথা, যিটো প্ৰিপাৰেশ্যন, এই প্ৰিপাৰেশ্যন অকল এমহীয়া প্ৰিপাৰেশ্যন নহয়, এই প্ৰিপাৰেশ্যন হ'ব লাগিব লাষ্ট ইয়াৰ BSc লাষ্ট ইয়াৰৰ পৰা। তো তাৰ বাবে আমি কেনেকৈ কি আগবাঢ়িব লাগিব গোটেই ভিডিঅ'টোত আমি ডিটেইল ডিছকাছ কৰিম। গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। আনহাতে যদি তোমালোকৰ কিবা কুৱেশ্যন থাকে, আমাৰ ইনষ্টা পেজ আছে, ইনষ্টা পেজত আমি কাৰোবাৰ কিবা ক্লিয়াৰিফিকেশ্যন লাগিলে, কিবা ধৰণৰ প্ৰব্লেম থাকিলে আমি তাৰ মাজেৰে কুৱেশ্যনসমূহ লওঁ আৰু উত্তৰ দিবলৈ চেষ্টা কৰোঁ। আৰু তোমালোকৰ কিবা কনফিউজন থাকিলে কমেণ্ট বক্সতো তোমালোকে আমাক দিব পাৰা। চ' এতিয়া আনিছোঁ, প্ৰথমতে জানিব লাগিব যে এক্সাম ষ্ট্ৰাকচাৰটো কেনেকুৱা। এক্সাম ষ্ট্ৰাকচাৰটো জনাৰ আগতে প্ৰয়োজনীয় দুটা বস্তু হ'ল, এটা হ'ল চিলেবাছ সেই পাৰ্টিকুলাৰ এক্সামটোৰ বাবে, নেক্সটটো হ'ল প্ৰিভিয়াছ ইয়াৰ্ছ পেপাৰ। চিলেবাছ ইন জেনেৰেল কি হয়, BSc কৰ্চত ভেৰিয়াছ ইউনিভাৰ্চিটিৰ যিখিনি চিলেবাছ থাকে, গুৱাহাটী ইউনিভাৰ্চিটিয়ে হওক, কটন ইউনিভাৰ্চিটিয়ে হওক, তেজপুৰ ইউনিভাৰ্চিটিয়ে হওক, নাইবা ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে হওক বা আছাম ইউনিভাৰ্চিটিয়ে হওক, গোটেই যিখিনি BSc ক্লাছৰ বাবে যিখিনি চিলেবাছ থাকে, সেই চিলেবাছৰ ওপৰত ভিত্তি কৰিয়ে এন্ট্ৰেন্সৰ কুৱেশ্যনখন বনোৱা হয়। কিছুমান এন্ট্ৰেন্সত 150 মাৰ্কৰ কুৱেশ্যন হয়, কিছুমান 50 মাৰ্কছৰ লয়, আৰু আন কিছুমানে 100 মাৰ্কছৰ বাবে কুৱেশ্যনখন কি কৰে, প্ৰিপেয়াৰ কৰে। তো তাৰ বাবে খুবেই ইম্পৰ্টেণ্ট প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনটো যোগাৰ কৰা। তেজপুৰ বিশ্ববিদ্যালয়ে এতিয়াই কিন্তু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন উপলব্ধ নহয়। মই যেতিয়া দিছিলোঁ 2018ৰ পেপাৰ এখন আমাৰ ইউটিউব চেনেলৰ মাজতে তোমালোকে পাই যাবা। তাৰপিছত কিন্তু কোনো ধৰণৰ পেপাৰ উপলব্ধ কৰা হোৱা নাই, পেপাৰখন তেওঁলোকে জমা লৈ লয়। ঠিক আছে, তো তেনেকুৱা ক্ষেত্ৰতো প্ৰিপাৰেশ্যন কৰিব হ'লে কি কৰিব লাগে, আগৰ কিছুমান পেপাৰ চাই না নতুবা কিছুমান গাইড বুক চাই তেনেকৈ প্ৰিপেয়াৰ কৰিব লাগিব। এতিয়া হ'ল প্ৰিপাৰেশ্যন, যিটো প্ৰিপাৰেশ্যন ষ্টেজ তিনিটা। এটা হ'ল কনচেপচুৱেল আণ্ডাৰষ্টেণ্ডিং, সেইকাৰণে ভিডিঅ'টো মই এতিয়াই বনাই আছোঁ যাতে লাষ্ট ইয়াৰৰ ষ্টুডেণ্টসকলে চাব পাৰে। কনচেপচুৱেল আণ্ডাৰষ্টেণ্ডিংটো বহুতেই ইম্পৰ্টেণ্ট যেতিয়া এন্ট্ৰেন্স এটা দিবলৈ যোৱা হয়, কাৰণ এন্ট্ৰেন্সত কি থাকে, MScত গোটেই ইউনিভাৰ্চিটিবোৰতে নিগেটিভ মাৰ্কিং থাকে। গতিকে কনচেপচুৱেল কুৱেশ্যন যিবোৰ থাকিব, নিউমাৰিকেল প্ৰব্লেম চলভিং বা কিছুমান কনচেপচুৱেল কুৱেশ্যনত গোটেই কনচেপ্টটো এপ্লাই হ'ব। গতিকে কনচেপ্টটো অকণমান খেলি মেলি থাকিলে নিগেটিভ মাৰ্কিঙত গুচি যাব। ইজি টাইপ লাগিব, কিন্তু সেইটোৱে শেষত গৈ পিনে কি ৰেংকটো ডিচাইড কৰিব বা ইউনিভাৰ্চিটিখনত চিট পাম নে নাই তাৰ ওপৰত ডিপেণ্ড কৰিব। নেক্সট CUET-টো এই গোটেইখিনি যিখিনি কথা ভিডিঅ'টো ডিছকাছ কৰিম, সেইটো CUET এক্সামৰ কাৰণেও খাটিব। আৰু CUET এক্সামৰ কাৰণে আমি বেলেগকৈ এটা ভিডিঅ' আমি লৈ আহিম, কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগে, ক'ৰ পৰা প্ৰিপেয়াৰ কৰিব লাগে। এই ভিডিঅ'টোত অকল আমি অসমৰ যিখিনি ইউনিভাৰ্চিটিজ আছে সেইখিনি কথা ডিছকাছ কৰিছিলোঁ। নেক্সট কথা আহিব কনচেপচুৱেল ক্লিয়াৰিটিৰ বাবে তোমালোকে বুকছবোৰ বহুত ভালকৈ চাব পাৰা। বুকছ যিবোৰ ৰেফাৰেঞ্চ বুক দিয়া হৈছে, ষ্টেণ্ডাৰ্ড বুক যেনেকৈ ইলেক্ট্ৰমেগনেটিক থিয়ৰীৰ গ্ৰিফিথছৰ বুকখন, HK দাসৰ মেথমেটিকেল ফিজিক্সৰ বুকখন, নাইবা আথুৰ বেইজাৰৰ মডাৰ্ণ ফিজিক্সৰ বুকখন। তো তেনেকুৱা বুকছ কিছুমান পঢ়িব লাগিব যাতে কনচেপচুৱেল আণ্ডাৰষ্টেণ্ডিংটো ষ্ট্ৰং হয়। ঠিক আছে, কিছুমান ইউটিউব চেনেলো চাব পাৰা, নাইবা প্ৰফেচৰৰ নোটছ, ক্লাছৰ নোটছ, আৰু ইউটিউব চেনেলৰ কিছুমান ভিডিঅ', লগতে NPTEL-ৰ কিছুমান ভিডিঅ' তেনেকৈও চাব পাৰা। নেক্সট এইটো চেনেল এটা আছে, এই চেনেলটোত তেওঁলোকে খুব ধুনীয়াকৈ কি কৰে, কিছুমান সৰু সৰু প্ৰব্লেম চলভিঙৰ সৰু সৰু ভিডিঅ' বনায়। যেনেকুৱা এই প্ৰব্লেমবোৰ, এইটো থাৰ্মোডাইনামিক্সৰ এটা প্ৰব্লেম হয়, এইটো ট্ৰান্সমিশ্যন লাইনৰ কুৱেশ্যন হয়, ইয়াতে ক'ৰবাত মেক্সৱেল ইকুৱেশ্যনৰ ওপৰত ৰিলেটেড কিছুমান কুৱেশ্যন আছিলে। চ' এই চেনেলটোৰ মাজেৰে এনেকুৱা ধৰণৰ সৰু সৰু কিছুমান কুৱেশ্যন তেওঁলোকে চল্ভ কৰি দেখুৱায়। তো এনেকুৱা ধৰণৰ এই চেনেলটোত মোৰ প্ৰিপাৰেশ্যনৰ সময়ত খুবেই হেল্প কৰিছিলে এই চেনেলটো। তো সৰু সৰু কনচেপ্টবোৰ বহুত মানে তেওঁলোকে ধুনীয়াকৈ বুজাই দিয়ে, আৰু বহুত টাইমটো কম, আৰু টাইম ছেভিং হয়, কৰিবলৈ ইজি হয়। চ' এনেকুৱাকৈ হেল্প ল'ব পাৰা। নেক্সট এটা আহিল যে প্ৰব্লেম প্ৰেক্টিচ। আমিনো প্ৰব্লেম প্ৰেক্টিচ ক'ৰ পৰা কৰিম? মই ইন জেনেৰেল যেতিয়া কৰিছিলোঁ তেতিয়া ইমান বুকছ পাতি নাছিলে, তো আমি ৰেফাৰেঞ্চ বুক কিতাপৰ পৰাই কৰিছিলোঁ। ৰেফাৰেঞ্চ বুকসমূহৰ পিছফালে যিবোৰ কুৱেশ্যন থাকে, আৰু ইন জেনেৰেল ৰেফাৰেঞ্চ বুকৰ পিছফালে থকা কুৱেশ্যনবোৰ কৰি পিনে মই কিছুমান প্ৰব্লেম ফেচ কৰিছিলোঁ। প্ৰব্লেমবোৰ এনেকুৱা ধৰণৰ তাত যিখিনি কুৱেশ্যন দিয়া থাকে সেইখিনি মষ্টলি অৰিয়েণ্টেড হয় কোৰ্চ অৰিয়েণ্টেড। চ' এন্ট্ৰেন্সত তাৰ বহুত কম ৰিলেটেড কুৱেশ্যন আহে। চ' শেষত মই এই বুকখন লৈছিলোঁ, পষ্ট গ্ৰেজুৱেট এন্ট্ৰেন্স এক্সাম। এইখন মই কৰা আৰম্ভ দিছিলোঁ, এইটো এন্ট্ৰেন্সৰ প্ৰায় 6 মাহ আগৰ পৰা এইখন বুক কৰা আৰম্ভ দিছিলোঁ। আৰিহান্তৰ বুক হয়। ইয়াত ভালেমান কুৱেশ্যন আছে, আৰু ইয়াত ইমান কনচেপ্ট একো দিয়া হোৱা নাই। ইয়াত অবজেক্টিভ কুৱেশ্যনবোৰ দিয়া হৈছে, সেইবোৰ কৰিব কিন্তু বহুত মানে এটা
ক্লিয়াৰ হৈ যায় যে এইকেইটা কুৱেশ্যন কৰিলো, ইয়াৰ লগত মই কোনটো কনচেপ্ট ক্লিয়াৰ হোৱা নাই, বুকত গৈ পিনে উল্টাকৈ চাব পাৰি। ঠিক আছে, নেক্সট কথা হ'ল যে শ্বৰ্ট নোট আৰু ৰিভিজন। শ্বৰ্ট নোট আৰু ৰিভিজন কৰিবলৈ আমি একেবাৰে শেষত আমি নিজৰ কি কৰিব পাৰোঁ, নিজৰ নোটছ এটা বনাব পাৰোঁ। যেনিবা মেক্সৱেলৰ লগ এটাৰ শ্বৰ্ট নোট এটা বনাই ৰাখিলোঁ, ডাইভাৰজেন্স, কাৰ্ল, তাৰপিছতে যিটো গ্ৰেডিয়েণ্ট তাৰ ওপৰত এটা বনাই ৰাখিলোঁ। তো শ্বৰ্ট নোটবোৰ ফৰ্মুলা নিজৰ নোটছ এটা থকাটো খুবেই বেছি ইম্পৰ্টেণ্ট। যি ধৰণৰ কিতাপে ফ'ল' নকৰা, কচিং লোৱা, ক্লাছৰ টিচাৰৰ পৰা পঢ়া, যি ধৰণৰ ৰেফাৰেঞ্চে নপঢ়া কিয়, লাষ্টত কিন্তু সহায় কৰিব নিজৰ নোটছটো। আৰু ৰিভিজন ষ্ট্ৰেটেজিটো বৰ্তমান সময়ত যদি চাব লগা হয়, নিজৰ ইউনিভাৰ্চিটিৰ এক্সামো থাকিব, নেক্সট এণ্ট্ৰেঞ্চসমূহ ষ্টাৰ্ট হ'ব। মষ্ট প্ৰবেবলি এণ্ট্ৰেঞ্চ জেম যিসকলে দিব জানুৱাৰীৰ পৰাই ষ্টাৰ্ট হ'ব। জেম, জেষ্ট, EFR ফেব্ৰুৱাৰীৰ পৰাই ষ্টাৰ্ট হ'ব। আকৌ এতিয়া BSCৰ লাষ্ট ইয়েৰৰ ষ্টুডেণ্টসকলে গেট এক্সামটো এপিয়াৰ কৰিব পাৰে। চ' তেওঁলোকৰ গেট এক্সামটো যদি দিয়ে, জেম দিয়ে, তেতিয়াহ'লে ফেব্ৰুৱাৰী মাহৰ পৰাই তেওঁলোকৰ এণ্ট্ৰেঞ্চ পৰীক্ষাৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈ যায়। তো ৰিভিজন কৰি থকাটো খুবেই ইম্পৰ্টেণ্ট, কাৰণ 3 বছৰৰ গোটেই বস্তুখিনি এতিয়া আহিব। তো নিজৰ শ্বৰ্টছ নোট অলপ অলপ বনাই পিনে এতিয়াৰ পৰা ৰিভিজন কৰাটো ইম্পৰ্টেণ্ট। এই ভিডিঅ'টো অকল কিন্তু লাষ্ট ইয়েৰৰ ষ্টুডেণ্টৰ কাৰণে এপ্লিকেবল এনেকুৱা নহয়। প্ৰথমৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়া NEP মতে যিসকল ছাত্ৰ ছাত্ৰীয়ে 4 বছৰীয়া কোৰ্চ কৰি পিনে ৰিচাৰ্জত যাব, নাইবা MSc কৰিবলৈ আগবাঢ়িব, তেওঁলোকৰ কাৰণে ভিডিঅ'টি খুবেই ইম্পৰ্টেণ্ট। ৰিচাৰ্জতে হওক, নেট, গেট যিয়ে হওক, লাষ্টত কিন্তু কনচেপচুৱেল ক্লিয়াৰিটি বহুত লাগিব। কনচেপচুৱেল ক্লিয়াৰিটি ফ্ৰম HS ক্লাছ 11-12ৰ পৰা আৰম্ভ কৰি MSc লৈকে গোটেই কনচেপচুৱেল ক্লিয়াৰিটিটো থাকিলেহে নেট, স্লেট বা গেট এক্সাম ক্ৰেক কৰিব পাৰি। ঠিক আছে, মই শেষত এই বুকখনৰ পৰাও অলপ প্ৰিপেয়াৰ কৰিছিলোঁ। এই বুকখনত অৱশ্যে যিখিনি কনচেপ্ট বা ৰিভিজন কৰিবলৈ বহুত ভাল হয়। এইখন বুক এক্সামৰ মই ঠিক 3-4 মাহ আগতে লৈছিলোঁ। ইয়াত প্ৰব্লেমো আছে আৰু লগতে কি আছে, ৰিভিজন কৰিবলৈ বহুত ধুনীয়াকৈ এলিমেণ্টবোৰ দিয়া আছে। এইখন বুকৰ দাম সাধাৰণতে সেই বুকখনৰ যিখন আৰিহান্তৰ বুক আছে তাতকৈ অকণমান বেছি হয়। এই দুয়োখন বুকৰে যিটা লিংক, সেইটো মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত নাইবা কমেণ্ট বক্সত দি দিম, যাতে তোমালোকে গৈ পিনে চাব পাৰা। যদিহে ভাল লাগে তেতিয়াহ'লে ক্ৰয় কৰিব পাৰা। মোৰ ক্ষেত্ৰত এই দুখন বুকে বহুত হেল্প কৰিছিল। এতিয়া তোমালোকৰ ক্ষেত্ৰতো হেল্প হ'ব বুলি মই ভাবোঁ, কাৰণ তেনেকুৱা ধৰণৰ অসমত মানে তেনেকুৱা ধৰণৰ একো ৰেফাৰেঞ্চ বুক নাই, আৰু জেমৰ কুৱেশ্যনখিনি কি হৈ যায়, অলপ হায়াৰ হৈ যায় আমাৰ এই ইউনিভাৰ্চিটি ৰিলেটেড কুৱেশ্যনলৈকে। তো আজিৰ এই ভিডিঅ'টিত ইমানেই থাকিল। যদি ভিডিঅ'টি ভাল পাইছা তেনেহ'লে কমেণ্ট বক্সত এটা লিখিবা যে উই আৰ প্ৰিপেয়াৰিং। ঠিক আছে, ধন্যবাদ।